আকৌ বৰ্ডত চোৱা যেহেতু তোমালোকৰ কুৱেশ্যন 4 1 2 হৈ গ'ল একেবাৰে সেম নিয়ম আছে কিন্তু এতিয়াও একেবাৰে সেম নিয়মৰ অঙ্ক দিয়া আছে কিন্তু তার আগত দুটা দুটা সংখ্যা দিয়া আছে এইবাৰ কিন্তু তোমালোকে বৰ্ডত চোৱা তিনিটা সংখ্যা দিয়া আছে তেনেহ'লে তিনিটা সংখ্যাৰ জৰিয়তে আমি কি কৰিব পাৰি এই দীঘল হৰণৰ নিয়মেৰে বা দীৰ্ঘ হৰণৰ নিয়মেৰে কি কৰিব পাৰি গসাউ বাহিৰ কৰিব পাৰি তেনেহ'লে ইয়াত প্ৰথম সংখ্যা হিচাপে দিয়া আছে 2860 ইয়াত দিয়া আছে 3146 আৰু ইয়াত আৰু এটা সংখ্যা দিয়া আছে 3718 তেনেহ'লে ইয়াত কিন্তু তিনিটা সংখ্যা দিয়া আছে দুটা সংখ্যা থকাখিনি তোমালোকে পাইছা যে দুটা সংখ্যা থকাবিলাক কেনেকৈ কৰিব লাগে কিন্তু তিনিটা সংখ্যা থকাখিনি আমি একেবাৰে সহজভাৱে কৰিব পাৰি ইয়াত প্ৰথমে চাব লাগে যে ইয়াত তিনিটা সংখ্যা দিয়া আছে কোন সংখ্যাটো সৰু অৰ্থাৎ 2860 ই হ'ল আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ হ'ল 3718 তেনেহ'লে মাজত কিন্তু এটা সংখ্যা আছে সেই সংখ্যাটো হ'ল 3146 তেনেহ'লে যি সংখ্যাটো আটাইতকৈ ডাঙৰ সেই সংখ্যাটোক থৈ দিয়া এইটো পিছত কিবা এটা কৰিম কিন্তু এই দুটা সংখ্যা তেনেহ'লে দুটা সংখ্যা প্ৰথম লোৱা এই দুটা সংখ্যাৰ মাজত কোন ডাঙৰ অৰ্থাৎ 3146 ডাঙৰ তেনেহ'লে এনেদৰে লিখি দিয়া এতেকে 2860 জৰিয়তে 2860 জৰিয়তে কি কৰিব লাগিব 3146 কি কৰিব লাগিব হৰণ কৰিব লাগিব তেনেহ'লে ইয়াত লিখি দিয়া 3146 লিখা হৈ গ'ল কিন্তু ইয়াত কিমান দিয়া আছে 2860 ইয়াৰ লগত যদি 1 পূৰণ কৰা হয় কিমান হ'ব অৰ্থাৎ 2160 হ'ব তেনেহ'লে এবাৰ 2 পূৰণ কৰি চোৱা কিমান 2860 পূৰণ 2 0 6 2 গুণ 12 হাতৰ 1 8 2 গুণ 16 হাতৰ 1 17 আকৌ হাতৰ 1 থাকি গ'ল 2 2 গুণ 4 হাতৰ 1 5 তেনেহ'লে 5720 হৈ গ'ল তেনেহ'লে বহুত বেছি হৈ গ'ল তেনেহ'লে এই 2860 লগত 1 পূৰণ কৰিলে কিমান হ'ব 2860 হ'ব তেনেহ'লে 1 পূৰণ কৰি দিয়া তেনেহ'লে ইয়াত কিমান লিখিব পাৰো 2860 লিখা হৈ গ'ল এতিয়া একেবাৰে সম্পূৰ্ণৰূপে এটা বক্স বনাই দিয়া তাৰ পিছত বিয়োগ কৰি দিয়া অৰ্থাৎ 6 ৰ পৰা যদি 0 বাদ দিয়া হয় কিমান থাকিব 6 থাকিব আৰু ওপৰত কিমান লিখা আছে 4 লিখা আছে তলত কিমান লিখা আছে 6 লিখা আছে তেনেহ'লে বিয়োগ কৰিব নোৱাৰি তেনেহ'লে এই 1 ৰ পৰা অৰ্থাৎ ইয়াত এই দুটা সংখ্যা যদি একেলগে লোৱা হয় কিমান হ'ব 14 হ'ব অৰ্থাৎ 14 ৰ পৰা যদি 6 বাদ দিয়া হয় কিমান হ'ব কিমান থাকিব 8 8 লিখা হৈ গ'ল তেনেহ'লে ইয়াত কিন্তু আৰু এতিয়া 1 নাই অৰ্থাৎ ইয়াৰ পৰা ধাৰ লোৱা হৈছিল তেনেহ'লে ইয়াত 0 আছে অৰ্থাৎ 0 থকাৰ কাৰণে ইয়াত তলত কিমান লিখা আছে 8 লিখা আছে আৰু ওপৰত 0 তেনেহ'লে বিয়োগ কৰিব নোৱাৰি তেনেহ'লে 30 ৰ পৰা 1 ধাৰ লোৱা অৰ্থাৎ এই 3 ৰ পৰা 1 ধাৰ লোৱা 1 ধাৰ লোৱাৰ পিছত কিমান হ'ব 10 হ'ব 10 ৰ পৰা 2 বাদ দি দিয়া অৰ্থাৎ 2 বাদ দিয়াৰ 10 ৰ পৰা 8 বাদ দি দিয়া কিমান থাকিব 8 বাদ দিয়াৰ ফলত কিমান থাকিব 2 থাকিব এতিয়া ইয়াত কিমান আছে 2 আছে 2 ৰ পৰা 2 বাদ দিলে কিমান থাকিব 0 থাকিব তেনেহ'লে 0 লিখাৰ প্ৰয়োজন নাই তেনেহ'লে ইয়াত কিমান থাকিব 286 হে থাকে তেনেহ'লে 286 থকাৰ কাৰণে এনে অৰ্থাৎ ইয়াত বাকি হিচাপে কিমান থাকিল 286 থাকিল তেনেহ'লে এই যে ইয়াত যি সংখ্যাটোৰ হৰণ কৰা হৈছিল সেই সংখ্যাটোক 286 ৰে আকৌ কি কৰিব লাগিব হৰণ কৰিব লাগিব তেনেহ'লে এটা বক্স বনাই দিয়া ইয়াত কিমান লিখিব লাগিব 2860 অর্থাৎ এইবার ইয়াক একেবারে সম্পূর্ণ রূপে যদি মিলাই দিয়া যায় তেনেহলে মিলাই দিবৰ কাৰণে চেষ্টা কৰিব লাগিব এই 6 ৰ লগত কিমান পূৰণ কৰিলে 0 হ'ব অৰ্থাৎ 6 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব আৰু 6 ৰ লগত 10 পূৰণ কৰিলে 0 হ'ব আৰু 6 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব তেনেহলে 0 পূৰণ কৰিলে একেবাৰে তিনিটা অংক দিয়া আছে তিনিটাই 0 হৈ যাব তেনেহলে 0 পূৰণ কৰাৰ প্ৰয়োজন নাই তেনেহলে 286 ৰ লগত কি কৰি দিয়ে এবাৰ 286 ৰ লগত 5 পূৰণ কৰি দিয়া
5 6 গুণ 30 তেনেহলে হাতৰ 3 হৈ গল 5 8 গুণ 40 আৰু হাতৰ 3 কিমান হ'ব 43 তেনেহলে হাতৰ কিমান থাকি গল 4 5 2 গুণ 10 হাতৰ 4 কিমান হ'ব 14 তেনেহলে ইয়াত 2860 হে দিয়া আছে আৰু তাত কিমান বাহিৰ হল 1430 বাহিৰ হল তেনেহলে এইবাৰ 6 ৰ লগত 10 পূৰণ কৰিলে শূন্য হ'ব অৰ্থাৎ এককৰ স্থানত শূন্য আছে এই শূন্য বনাব লাগিব তেনেহলে 286 ৰ লগত 10 পূৰণ কৰি দিয়া কিমান হয় 6 0 0 6 0 0 8 0 0 2 0 0 6 গুণ 6 8 গুণ 8 1 গুণ 1 0 0 আৰু 6 যোগ কৰিলে 6 0 আৰু 8 যোগ কৰিলে 8 0 আৰু 8 যোগ কৰিলে ইয়াত গুণ লিখা হৈছে অৰ্থাৎ 2 1 গুণ 2 হে 1 লিখিলে তো নহব 2 1 গুণ কিমান 2 তেনেহলে 2 ৰ ওপৰত একো লিখা নাই 2 লিখি দিয়া তেনেহলে কিমান লিখা হল অৰ্থাৎ 286 ৰ লগত যদি 10 পূৰণ কৰা হয় তেনেহলে কিমান হয় 2860 হয় তেনেহলে কিমান পূৰণ কৰা হৈছে 10 তেনেহলে একেবাৰে সম্পূৰ্ণভাৱে মিলি গল তেনেহলে ইয়াত কিমান লিখিব পাৰি 10 লিখিব পাৰি আৰু ইয়াত কিমান লিখিব পাৰি 2860 লিখিব পাৰি তেনেহলে 60 লিখি দিয়া হল এইবাৰ বিয়োগ কৰি দিয়া 0 ৰ পৰা 0 বিয়োগ কৰিলে কিমান 0 6 ৰ পৰা 0 বিয়োগ কৰিলে কিমান 0 8 ৰ পৰা 8 বিয়োগ কৰিলে কিমান 0 2 ৰ পৰা 2 বিয়োগ কৰিলে কিমান 0 তেনেহলে একেবাৰে সম্পূৰ্ণভাৱে ভাগটো মিলি গল ভাগটো মিলি যোৱাৰ ফলত কিন্তু ইয়াত তৃতীয় এটা সংখ্যা দিয়া আছে সেই সংখ্যাটো কেতিয়া কি কৰিব লাগিব ইয়াকো হৰণ কৰি দেখাব লাগিব অৰ্থাৎ 286 ৰে ইয়াৰ কি হৈ গল অৰ্থাৎ 3146 ৰ একেবাৰে সম্পূৰ্ণ যি ভাগ আছিল অৰ্থাৎ 2860 আৰু 3146 ৰ যি দীঘল হৰণৰ নিয়মেৰে কি কৰিব দিছিল ভাগ কৰিব দিছিল সেই ভাগটো একেবাৰে সম্পূৰ্ণৰূপে মিলি যায় অৰ্থাৎ 286 ৰে তেনেহলে এই দুটা সংখ্যাৰ গসাউ হিচাপে কিমান লিখিব পাৰি অৰ্থাৎ 286 লিখিব পাৰি কিন্তু তিনিটা সংখ্যা দিয়া থকাৰ কাৰণে কি কৰিব লাগিব অৰ্থাৎ এই 286 যদি দুটা সংখ্যাৰ গসাউ হয় তেনেহলে যি তৃতীয় সংখ্যাটো থাকিব সেই তৃতীয় সংখ্যাটো কি কৰিব লাগিব এই 286 ৰে কি কৰি দিব লাগিব অৰ্থাৎ হৰণ কৰি দিব লাগিব যদি সম্পূৰ্ণভাৱে মিলি যায় তেনেহলে 286 এই তিনিটা সংখ্যাৰ কি হ'ব গসাউ হ'ব আৰু যদি সম্পূৰ্ণভাৱে মিলি না যায় তেনেহলে 286 কি হ'ব নোৱাৰে অৰ্থাৎ এই তিনিটা সংখ্যাৰ গসাউ হ'ব নোৱাৰে তেনেহলে ইয়াত যেহেতু ঠাই আছে ইয়াত লিখি দিয়া অৰ্থাৎ এই তৃতীয় সংখ্যাটো ইয়াত লিখি দিয়া 286 ইয়াত এটা বক্স বনাই দিয়া কিমান লিখা আছে 3718 লিখা হৈ গল এইবাৰ যেহেতু এককৰ স্থানত বক্সৰ ভিতৰত এককৰ স্থানত কিমান লিখা আছে 8 লিখা আছে আৰু বক্সৰ বাহিৰত এককৰ স্থানত কিমান লিখা আছে 6 লিখা আছে তেনেহলে এনেকুৱা দুটা সংখ্যা হ'ব লাগিব অৰ্থাৎ এনেকুৱা এটা সংখ্যা হ'ব লাগিব 6 ৰ লগত পূৰণ কৰাৰ পিছত 8 হ'ব লাগিব অৰ্থাৎ তেনেহলে 6 ৰ ঘৰৰ নেউতা পৰা 6 গুণ 6 6 2 গুণ 12 3 6 গুণ 18 তেনেহলে এবাৰ 3 পূৰণ কৰিছো অৰ্থাৎ 286 ৰ লগত 3 পূৰণ কৰা কিমান হয় 286 পূৰণ 3 3 6 গুণ 18 18 8 হাতৰ থাকিল 1 3 8 গুণ 24 হাতৰ 1 25 হাতৰ থাকিল 2 3 2 গুণ 6 হাতৰ 2 8 তেনেহলে 9 হল তেনেহলে আকৌ 6 ৰ ঘৰ নেউতা পৰা 6 গুণ 6 6 2 গুণ 12 3 6 গুণ অর্থাৎ 6 3 গুণ কিমান 12 3 6 3 গুণ 18 অর্থাৎ 4 6 গুণ 24 5 6 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 তেনেহলে 8 আকৌ আহি গল তেনেহলে 286 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 6 8 গুণ 48 তেনেহলে এবাৰ 8 পূৰণ কৰিছো
কিমান হয় 8 পূৰণ কৰিছো কিমান হয় অৰ্থাৎ 286 লগত 8 পূৰণ কৰাৰ পিছত কিমান আহে 6 গুণ 48 হাতৰ কিমান থাকিল 4 হাতৰ কিমান 4 8 8 গুণ কিমান 64 হাতৰ 4 তেনেহলে কিমান হল 68 তেনেহলে 8 লিখা হল হাতৰ কিমান থাকিল 6 8 2 গুণ 16 8 2 গুণ কিমান 8 2 গুণ কিমান 16 কিন্তু হাতৰ কিমান থাকিল 6 16 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 22 হ'ব অৰ্থাৎ 22 হ'ব অৰ্থাৎ 8 2 গুণ 16 আৰু 6 যোগ কৰিলে কিমান হয় 22 হয় তেনেহলে কিমান হৈ গ'ল অৰ্থাৎ ইয়াত কিমান লিখা আছে 3718 তথাপিও নহল ইয়াত কিমান হল 2288 হল তেনেহলে মিলি নোযোৱাৰ কাৰণে আমি ইয়াত যেহেতু 8 লিখা হৈছে 8ৰ পিছত আৰু কিমান নহব অৰ্থাৎ 6ৰ লগত কিমান পূৰণ কৰিলে 8 হয় অৰ্থাৎ 6ৰ লগত 3 পূৰণ কৰিলে 8 হয় আৰু 8 পূৰণ কৰিলে 8 হয় তেনেহলে নহল তেনেহলে এই সংখ্যাটোক কি কৰি দিব লাগিব 18 কৰি দিব লাগিব অৰ্থাৎ 8ক 18 কৰি দিয়াৰ পিছত হ'ব পাৰে এতিয়া 18 ৰ লগত 286 পূৰণ কৰা অৰ্থাৎ 6 গুণ কিমান 48 হাতৰ কিন্তু 4 থাকি গল 8 8 গুণ কিমান 64 হাতৰ 4 কিমান হ'ব 68 তেনেহলে 8 লিখি দিয়া আকৌ ইয়াত 6 হাতৰ থাকি গল 8 2 গুণ কিমান 16 16 আৰু 6 কিমান 22 তেনেহলে লিখি দিয়া 22 এতিয়া যেহেতু 8ৰ কাম শেষ হৈ গল এককৰ স্থানৰ কাম শেষ হৈ গল তেনেহলে 6 গুণ 6 8 গুণ 8 2 গুণ 2 তেনেহলে ইয়াত 8 8ৰ তলত একো নাই তেনেহলে 8ই হ'ব আৰু ইয়াত কিমান লিখা আছে ইয়াত কিমান লিখা আছে চোৱা 6 আৰু 6ৰ লগত যদি 8 যোগ কৰা হয় কিমান হ'ব 14 14 4 হাতৰ থাকিল 1 হাতৰ কিমান থাকিল 1 2 আৰু 8 যদি যোগ কৰা হয় 10 হাতৰ একে কিমান হ'ব 11 11 1 হাতৰ থাকিল কিমান 1 2 2 4 2 2 কিমান 4 হাতৰ একে কিমান 5 5148 হৈ গল তেনেহলে বেছি হৈ গল তেনেহলে আকৌ বেছি হলে তো নহব কম হলে হ'ব তেনেহলে 6ৰ ঘৰ নেউতা আকৌ পৰাচোন আৰু কিবা 8 হ'ব পাৰে নেকি 6 গুণ 6 6 2 গুণ 12 3 6 গুণ 18 4 6 গুণ 24 4 6 গুণ 24 5 6 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 কিমান 6 9 গুণ 63 তেনেহলে তো নহয় তেনেহলে আকৌ ইয়াত 18 পূৰণ কৰাৰ পিছত বেছি হৈ গল কিন্তু আকৌ এবাৰ পূৰণ কৰি চোৱাচোন পূৰণত কিবা ভুল হৈছে নেকি বেছি হলে তো নহব তেনেহলে 28 পূৰণ কৰিলেও তো নহব 8 পূৰণ কৰিলেও তো নহয় তেনেহলে 18ক আকৌ পূৰণ কৰাৰ যে পূৰণত কিবা মিস্টেক হল নেকি অর্থাৎ 6 গুণ 48 হাতৰ থাকিল 4 8 8 গুণ 64 হাতৰ 4 68 8 2 গুণ 16 আৰু 6 কিমান হ'ব 22 হ'ব তেনেহলে 6 গুণ 6 8 1 গুণ 8 8 1 গুণ 8 2 1 গুণ 2 সেম হৈ যায় তেনেহলে আকৌ 8 পূৰণ কৰি দিয়া 8 পূৰণ কৰাৰ পিছত হ'ব পাৰে 286 3718 তেনেহলে আৰু এটা পয়েন্ট দিয়া আছে কিমান পূৰণ কৰা হৈছিল 3 6 গুণ 18
3 6 গুণ 18 পূরণ করার পিছত হোৱা নাছিল তেনেহলে 286 3 পূরণ করার পিছত হোৱা নাছিল তেনেহলে এইবার ইয়াত 13 কৰি দিয়া কিমান 3 6 গুণ 18 8 হাতৰ থাকিল 1 3 8 গুণ 24 হাতৰ একে 25 আকৌ হাতৰ কিমান থাকিল 2 থাকিল 6 2 গুণ 3 2 গুণ 6 হাতৰ দিয়ে 8 8 লিখা হৈ গল 8 লিখাৰ পিছত এতিয়া যেহেতু 3 ৰ কাম শেষ তেনেহলে 1 ৰ লগত পূৰণ কৰি দিয়া 6 গুণ 6 হাতৰ থাকিল 6 গুণ 6 হাতৰ নাথাকিল 8 গুণ 8 8 গুণ 8 2 গুণ 2 2 গুণ 2 ইয়াত কিমান লিখা আছে 8 ৰ তলত একো নাই 8 5 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 5 আৰু 6 যোগ কৰিলে কিমান হ'ব 11 11 1 লিখা হৈ গল 8 ৰ লগত 8 যোগ কৰিলে কিমান 16 আৰু হাতৰ কি কিমান হ'ব 17 17 তেনেহলে হাতৰ আকৌ 1 থাকি গল ইয়াত 2 ৰ ওপৰত একো লিখা নাই 2 আৰু হাতৰ একে কিমান হ'ব 3 তেনেহলে এতিয়া কিন্তু সম্পূৰ্ণৰূপে মিলি গল অর্থাৎ এই 286 ৰ লগত যদি 13 পূৰণ কৰা হয় তেনেহলে 3718 হয় তেনেহলে ইয়াত কিমান লিখিব পাৰিম অর্থাৎ 13 লিখি দিব পাৰো আৰু ইয়াত কিমান লিখি দিব পাৰো 3718 অর্থাৎ 8 ৰ পৰা 8 বাদ দিলে 0 1 ৰ পৰা 1 বাদ দিলে 0 7 ৰ পৰা 7 বিয়োগ কৰিলে 0 3 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 0 তেনেহলে একেবাৰে সম্পূৰ্ণৰূপে মিলি গল তেনেহলে সম্পূৰ্ণৰূপে মিলি যোৱাৰ কাৰণে ইয়াত এই দুটা সংখ্যাৰ গছক হিচাপে কিমান বাহিৰ হৈছে 286 এই 286 ৰ আকৌ 3718 একেবাৰে সম্পূৰ্ণভাৱে মিলি যোৱাৰ কাৰণে এই তিনিটা সংখ্যাৰ গছক হিচাপে কিমান বাহিৰ হ'ল অৰ্থাৎ 218 হে বাহিৰ হ'ল তেনেহলে এই তিনিটাৰ সংখ্যাৰ গছক হিচাপে কিমান লিখিব পাৰিম অৰ্থাৎ 286 হে লিখিব পাৰো তেনেহলে এতেকে এনেদৰে লিখি দিয়া কিমান লিখা আছে 2860 আৰু 2860 3146 আৰু 3718 গসা উ ইকুয়াল কিমান লিখিব পাৰো কিমান বাহিৰ হ'ল 286 অর্থাৎ এই তিনিটা সংখ্যাৰ গসা হিচাপে কিমান বাহিৰ হ'ল 286 তেনেহলে অর্থাৎ 2860 3146 আৰু 3718 ৰ গসা 286 থ্যাংক ইউ